চিয়াং নৈৰ উপত্যকাত অৱস্থিত পবা সংৰক্ষিত বনাঞ্চলৰ নিচেই সমীপত এটা বিশাল ঘাঁহনি অঞ্চল আছে। এই ঘাঁহনি অঞ্চলটো বেৰাচাপৰি নামে ঠাইত অৱস্থিত। যোৱাবাৰ ইয়াতেই পবা তৃতীয় সংখ্যক বৰ্ষাৰণ্য মহোৎসৱ অনুষ্ঠিত হৈছিল আৰু এই অঞ্চলটো বন্য জীৱ জন্তু আৰু বন্যপ্ৰাণীৰ ঘাঁহনি স্থলী ৰূপে জনাজাত আৰু বিখ্যাত। কিন্তু দুখৰ বিষয় যে এই অঞ্চলটোৰ এই কেইদিন বৰষুণ অকণমান পৰাৰ লগে লগে প্ৰবল কোপত গৰাখহনীয়া হ'বলৈ আৰম্ভ হৈছে আৰু ইতিমধ্যে প্ৰায় আগৰ যোৱাবাৰ পবা মহোৎসৱ সময়ত থকা ঠাইতকৈ প্ৰায় 5 ফুট 10 ফুটমান ভিতৰলৈ গৰা ইতিমধ্যে কাটি কিছুমান ঠাইত ধ্বংস কৰিছে আৰু কিছুমান ঠাইততো এনে অৱস্থা হৈছে একেবাৰে নদীৰ নিচিনা ভিতৰলৈ সোমাই গৈছে। আৰু অতি চিন্তনীয় বিষয় যে এই গৰাখহনীয়া স্থানৰ কাষতে জোনাইৰ জীৱন ৰেখা স্বৰূপ ইয়াত মথাউৰি মানে আটাইতকৈ প্ৰয়োজনীয় মথাউৰিটো অৱস্থিত। এই মথাউৰিটো আমাৰ হেৰিয়াৰ পৰা আৰম্ভ কৰি পবা সংৰক্ষিত বনাঞ্চলৰ পৰা আৰম্ভ কৰি সুদূৰ কাৰেং চাপৰিলৈ সংযোজিত হোৱাৰ পৰিকল্পনা আছে আৰু মাজে মাজে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কিন্তু এতিয়া যদি এই মথাউৰিটো গৰাখহনীয়াৰ কবলত যদি নিশ্চিন্ন হৈ যায় তেতিয়া সমগ্ৰ জোনাই মহকুমাৰ লগতে ধেমাজি জিলা বানপানীৰ গৰাহত পৰাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে আমি এতিয়া চৰকাৰক অনুৰোধ কৰিছোঁ যে ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা সোনকালে গ্ৰহণ কৰিব লাগে। বানপানী অহাৰ আগতে যদি প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হয়তো আমাৰ এই বাৰিষা কালত মে' জুন মাহত আমাৰ এই মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে আমি সকলো দল সংগঠন স্থানীয় আৰু চৰকাৰ সকলোকে আহ্বান জনাইছোঁ এই বিষয়টি অতি গুৰুত্ব সহকাৰে যাতে গ্ৰহণ কৰে, অন্যথাই এই জুন জুলাই মাহত ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা কৰি লাভ নহ'ব। মানে বিশেষকৈ লোহিজান, বেৰাচাপৰি, কেৰকেৰ, অমৃতপুৰ, ৰাকুট কেমেৰে, ইপিনে শ্ৰীৰামপুৰীয়া, গালি, বিজয়পুৰ, লাইমেকুৰি সমগ্ৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ বানপানীয়ে প্লাবিত কৰিব যদি এই মথাউৰি ছিঙে। আশা ৰাখিছোঁ চৰকাৰে সোনকালে ইয়াৰ বিহিত ব্যৱস্থা যদি গ্ৰহণ কৰে তেতিয়া ৰাইজে অন্ততঃ অহাটো বানত এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰেহাই পাব বুলি আমি আশা ৰাখিছোঁ।